মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি সঁহাৰি ইছলামিক সমাজৰ উজনি নামনি সকলোতে একেই সিদ্ধান্ত সমাগত ঈদ উজ জোহাত গোধন কুৰবানী নকৰাৰ সিদ্ধান্ত ৰাজ্যৰ মুছলমান সমাজৰ গোধনৰ পৰিৱৰ্তে ছাগলী বা মহ কুৰবানী দিয়াৰ সিদ্ধান্ত সনাতনী ধৰ্মৰ আৱেগৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত বিভিন্ন মছজিদ সমিতিৰ মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণ গাঁও সমাজেও ঈদ উজ জোহাত গোধনৰ পৰিৱৰ্তে ছাগলী বা মহ কুৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত দক্ষিণ গাঁও শাহী জামে মছজিদ সমিতিৰ দক্ষিণ গাঁও শাহে জামে মছজিদৰ সমাজৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো অনুৰোধ সেই অনুৰোধ মৰ্মে আমি সমূহ ৰাইজে সিদ্ধান্ত লৈছোঁ যে এইবাৰ কুৰবানীত কোনো ধৰণৰ অবৈধ পশু আমাৰ সমাজৰ পৰা কুৰবানী কৰা ঈদ উজ জোহা যেহেতু ত্যাগৰ উৎসৱ গতিকে গোধন ত্যাগ কৰি ছাগলী কুৰবানী দিয়াৰ আহ্বান মঙলদৈৰ সদৰ ঈদগাহ সমিতিৰ আমি আমাৰ সমিতিৰ ফালৰ পৰা ইতিমধ্যে পৰামৰ্শ কোৱা হৈছে যে আপোনালোকে যদি যিমান পাৰে আপোনালোকে ছাগলীৰ ব্যৱস্থা কৰক ছাগলী দিয়াৰ ব্যৱস্থা কৰক আৰু আমাৰ সমিতিৰ মেক্সিমাম সদস্যই ইতিমধ্যে ছাগলী আনিছে তেওঁলোকে তাতে আমাৰ যিটো ভাতৃত্ববোধ মিলা প্ৰীতি সেইটো যাতে কোনো কাৰণত বিঘ্নিত নহয় সেইটো আমি তাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আগৰ বছৰবোৰৰ দৰে এইবাৰ খুব সুন্দৰভাৱে ঈদ উজ জোহা পালন কৰা হ'ব বিহালীৰ বাঘমাৰী বৰজাৰণি তিনিকুটি অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলেও এইবাৰ গৰুৰ কুৰবানী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সিদ্ধান্তৰ মৰমে আমি নিজ বাঘমাৰী অঞ্চলৰ সমূহ ৰাইজৰ ঈদত গোধন কুৰবানী নকৰোঁ বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি গোধন আপোনালোকৰ হিন্দু ধৰ্মৰ মানুহে মাতা বুলি মানে আমিও মানে সেই কথাটোৰ ওপৰত সঁহাৰি জনাই আমি হিন্দু মুছলিম সবেই একত্ৰিত হৈ চলিম আৰু আমি গোধন গোমাতা কুৰবানী দি পেলাই হিন্দু ধৰ্মৰ আঘাত আমি নকৰোঁ আমি মিলিজুলি থাকিম আমি এইবাৰ পবিত্ৰ ঈদত আমি গোধন কুৰবানী নিদিওঁ কাৰণ আমাৰ হিন্দু ভাই ককাইসকলৰ মনত কষ্ট দিয়া কাম আমি নকৰোঁ ইতিমধ্যে গোধন কুৰবানী দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছিল ৰাজ্যৰ অন্যান্য প্ৰান্তৰ মুছলিম সমাজেও অভয়াপুৰীৰ টেংনামাৰীৰ মুছলিম সমাজেও গৰুৰ কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে বঙাইগাঁৱৰ ভাওলাগুৰি মুছলমান সমাজেও লৈছে একেই সিদ্ধান্ত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এতিয়া ৰাজ্যৰ ইছলামিক সমাজে এনেদৰেই সনাতনী ধৰ্মৰ আৱেগৰ প্ৰতি সন্মান জনাই এইবাৰ ঈদ উজ জোহাত গোধন কুৰবানী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যুৰ ৰিপৰ্ট নিউজ লাইভ।